সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। এবাৰ নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি আৰু হিমন্ত চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। এবাৰ অসম বাজেটত লোৱা হৈছে ৰাজ্যৰ বিভিন্ন আঁচনিসমূহক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। অহা আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ ঘোষণা বাজেটত। আগষ্ট মাহত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ আৰু হিতাধিকাৰীক প্ৰদান কৰা হ'ব দাইল, চেনি, নিমখ আৰু চাউল। অব্যাহত থাকিব বিধৱা আৰু বৃদ্ধ পেঞ্চন। কৃষকক বছৰি 11,000 টকা প্ৰদান কৰা হ'ব আৰু PM কিষাণৰ অধীনত ধন লাভ কৰিব ৰাজ্যৰ কৃষকসকলে। হিমন্ত চৰকাৰৰ বাজেটত এনে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ ঘোষণা বাজেটত আৰু অহা আগষ্ট মাহত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ প্ৰক্ৰিয়া আৰু হিতাধিকাৰীক প্ৰদান কৰা হ'ব দাইল, চেনি, নিমখ আৰু চাউল। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসমৰ 27 গৰাকী বিদেশী ঘোষিত লোকলৈ উচ্চতম ন্যায়ালয়ৰ হোকা। আজবহাৰ আকবৰ আৰু আবেদাসহ 27জনক হোকা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। অসমৰ 27 গৰাকী বিদেশী ঘোষিত লোকলৈ উচ্চতম ন্যায়ালয়ৰ হোকা আৰু সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় আৰু অসমৰ আজবহাৰ আলী, আকবৰ আলী আৰু আবেদা খাতুনলৈ হোকা উচ্চতম ন্যায়ালয়ৰ। লগতে সাবিত্ৰী দে, আনোৱাৰা খাতুনসহ 27জনক হোকা সুপ্ৰিম কোৰ্টৰ আৰু লগতে সাবিত্ৰী দে আনকি আনোৱাৰা খাতুনসহ 27 গৰাকী বিদেশীক সুপ্ৰিম কোৰ্টৰ হোকাৰ খবৰ ৰাখি পৰিছে আৰু ৰাজ্যৰ বিদেশী ন্যায়াধীকৰণৰ সৈতে জড়িত গোচৰৰ শুনানি সুপ্ৰিম কোৰ্টত আৰু সংশ্লিষ্ট বিদেশী ন্যায়াধীকৰণক 27টা গোচৰ পুনৰ বিবেচনাৰ নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নাগৰিকত্ব এক অতি সাংবিধানিক আৰু আইনৰ গুৰুত্বপূৰ্ণ বিষয় বুলি মন্তব্য কৰা হৈছে আৰু বিচাৰৰ সময়ত ন্যায়পৰায়ণতাৰ নীতিসমূহ পালন কৰাটো অতিকৈ প্ৰয়োজনীয় আৰু এই ক্ষেত্ৰত আইনী আৰু পদ্ধতিগত সুৰক্ষা ব্যৱস্থাক আওকাণ কৰিব নোৱাৰি। উল্লেখ্য যে 27জন বিদেশী ঘোষিত লোকে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই এইবাৰ আবেদন কৰিছিল সুপ্ৰিম কোৰ্টত আৰু ভোটাৰ তালিকাত সৰু বানানবোৰৰ বাবে তেওঁলোকক বিদেশী সজাৰ অভিযোগ উত্থাপন হৈছে আৰু অসমৰ 27 গৰাকী বিদেশী ঘোষিত লোকলৈ উচ্চতম ন্যায়ালয়ৰ হোকা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হিংস্ৰ জীৱ জন্তু থকা জংঘলত এৰি দিয়া হৈছে মুছলমানক। বাংলাদেশী খেদাক লৈ এইবাৰ বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। অসমত জংঘল ৰাজ চলাবলৈ কেতিয়াও দিয়া নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা হৈছে বিজেপি চৰকাৰক আৰু বাংলাদেশী পুছবেকক লৈ মৌলানা বদৰুদ্দিন আজমলৰ এক বিস্ফোৰক মন্তব্য। এইবাৰ বিস্ফোৰণ ঘটাইছে বদৰুদ্দিন আজমলে। মন গ'লে কাৰোবাক বাংলাদেশী বুলি উঠাই নিব নেকি চৰকাৰে আৰু আইন কানুন পাহৰি গৈছে নেকি বিজেপি চৰকাৰে? হিংস্ৰ জীৱ জন্তু থকা জংঘলত এৰি দিয়া হৈছে মুছলমানসকলক আৰু বাংলাদেশৰ লগত কথা পাতি আইন অনুসৰি বাংলাদেশী বিতৰণ কৰক আৰু বিধানসভা চৌহদত এইবাৰ এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু অসমত জংঘল ৰাজ চলাবলৈ নিদিওঁ বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু বাংলাদেশী পুছবেকক লৈ আজমলৰ বিস্ফোৰণ আৰু মন গ'লে কাৰোবাক বাংলাদেশী বুলি উঠাই নিব নেকি চৰকাৰে? এক ডাঙৰ প্ৰশ্ন চৰকাৰলৈ ঠেলি পঠিয়াইছে বদৰুদ্দিন আজমলে আৰু আইন কানুন পাহৰি গৈছে নেকি বিজেপি চৰকাৰে? আৰু এনেদৰে এইবাৰ বিজেপি চৰকাৰক প্ৰশ্ন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। শিক্ষাৰ্থীৰ প্ৰতিবাদত কিয় গুৰুত্ব নাই চৰকাৰৰ? CJPৰ প্ৰতিবাদত এইবাৰ লুৰিণজ্যোতি গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি বিশেষ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদস্থলীত এইবাৰ লুৰিণজ্যোতি গগৈক দেখিবলৈ পোৱা গৈছে। নতুন দিল্লীত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কক্ৰজ জনতা পাৰ্টী আৰু কক্ৰজ জনতা পাৰ্টীৰ দলত এইবাৰ লুৰিণজ্যোতি গগৈক দেখিবলৈ পোৱা গৈছে আৰু দেশত শিক্ষা বিভাগৰ ভয়ংকৰ অৱস্থা দেখি শংকিত শিক্ষাৰ্থীসকল আৰু নীটৰ কেলেংকাৰী ফাদিলৰ পিছতেই প্ৰাণ হেৰুৱালে 20 গৰাকী শিক্ষাৰ্থীয়ে আৰু লাখ লাখ শিক্ষাৰ্থীৰ প্ৰতিবাদক কিয় গুৰুত্ব দিয়া নাই চৰকাৰে? চৰকাৰৰ বিৰুদ্ধে এইবাৰ
সবল প্ৰতিবাদ অসমৰ পৰা গৈ অংশগ্ৰহণ কৰিছে লুৰিণজ্যোতি গগৈ আৰু দেশৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বিক্ষোভ কাৰ্যসূচী পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বন্ধ কৰাৰ দাবী আৰু যন্তৰ মন্তৰ প্ৰতিবাদস্থলীত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে অজাপৰ ফালৰ পৰা আৰু কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিবাদস্থলীত এইবাৰ লুৰিণজ্যোতি গগৈক দেখিবলৈ পোৱা গৈছে। নতুন দিল্লীত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ জনতা পাৰ্টি আৰু কংগ্ৰেছ জনতা পাৰ্টিত এইবাৰ লুৰিণজ্যোতি গগৈক দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ব্ৰেকিং নিউজ। হৰমুজত ইৰাণৰ জাহাজত পুনৰ আমেৰিকাৰ আক্ৰমণ। এফালৰ পৰা ধ্বংস হৈছে ইৰাণৰ এয়াৰ ডিফেন্স ছিষ্টেম। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। নিশা পুনৰ হৰমুজত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। ইৰাণৰ জাহাজত ধাৰাসাৰ মিছাইল বৰ্ষণ আমেৰিকাৰ আৰু ইৰাণৰ এয়াৰ ডিফেন্স ছিষ্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰিলে আমেৰিকাই আৰু সংকটত হৰমুজেৰে পাৰ হোৱা প্ৰতিখন জাহাজৰ নাবিক আৰু ইৰাণৰ কেছম দ্বীপৰ সমীপতো আমেৰিকাৰ আক্ৰমণ আৰু ইৰাণৰ মিছাইল আৰু বায়ুসেনাৰ ঘাটিতো আক্ৰমণ আমেৰিকাৰ আৰু আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এইবাৰ ইৰাণ আৰু নিশা পুনৰ হৰমুজত ভয়ংকৰ আক্ৰমণ কৰিছে আমেৰিকাই আৰু ইৰাণৰ জাহাজত ধাৰাসাৰ মিছাইল বৰ্ষণ আমেৰিকাৰ। ইৰাণৰ এয়াৰ ডিফেন্স ছিষ্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰিলে আমেৰিকাই আৰু সংকটত হৰমুজেৰে পাৰ হোৱা প্ৰতিখন জাহাজৰ নাবিক এইবাৰ সংকটত আৰু ইৰাণৰ কেছম দ্বীপৰ সমীপতো আমেৰিকাৰ আক্ৰমণ আৰু ইৰাণৰ মিছাইল আৰু বায়ুসেনাৰ ঘাটিতো আক্ৰমণ আমেৰিকাৰ আৰু আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কিমান টকা পাব কৃষকে? হাতীয়ে খেতিপথাৰ নষ্ট কৰিলে পাব চৰকাৰী সাহায্য আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই বিশেষ ডাঙৰ ঘোষণা। আমি জনাইছোঁ সবিস্তাৰে খবৰ। খেতিপথাৰ নষ্ট হ'লে প্ৰতি বিঘাত কৃষকে পাব 8,000কৈ টকা আৰু নলবাৰীত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিছে এনে বৃহৎ ঘোষণা। হাতীয়ে কৃষকৰ খেতিপথাৰ নষ্ট কৰিলে লাভ কৰিব এই সাহায্য আৰু প্ৰতি বিঘা কৃষিভূমিত কৃষকে পাব 8,000কৈ টকা আৰু হাতীয়ে ধান খাবলৈ আহিলেই হৈ নকৰিব, খাবলৈ দিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই আৰু হাতী খেদিবলৈ গ'লে হাতীয়ে আক্ৰমণ কৰে, ফলত মানুহৰ মৃত্যু হয়। গতিকে খাবলৈ দিব, আমি কৃষকক বিঘাই প্ৰতি 8,000কৈ টকা দিম বুলি এইবাৰ জয়ন্ত মল্ল বৰুৱাই স্পষ্ট ঘোষণা কৰিছে আৰু নলবাৰীত সাহায্য প্ৰদান কৰি এই ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু হাতীৰ আক্ৰমণত নিহতৰ পৰিয়ালক 4 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰা হৈছে আৰু খেতিপথাৰ নষ্ট হ'লে প্ৰতি বিঘাত কৃষকে পাব 8,000কৈ টকা আৰু নলবাৰীত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰিছে এই বৃহৎ ঘোষণা।